আজিও ৰাজ্যজুৰি অব্যাহত আছে আটছাৰ প্ৰতিবাদ। কাজিৰঙাত আটছা কৰ্মীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰা ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লাঠিচালনা কৰা আৰক্ষীৰ কঠোৰ শাস্তিৰ দাবী আটছা নেতৃত্বৰ। মৰিয়নীত পুৱাই আটছাৰ প্ৰতিবাদী কাৰ্যসূচী। কলিয়াপানীত মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ। সোণাৰী বিশ্বনাথ খুমটাইতো আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ নেতাকৰ্মীৰ। ভাৰতখন এখন গণতান্ত্ৰিক দেশ আৰু আমাৰ ক'ৰবাত নহ'লে ক'ৰবাত অনুমান হৈছে যে গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ যদি অধিকাৰ নাথাকে সেইখন দেশত গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কোনো যোগ্য আছে জানো? আৰু তাৰ লগে লগে আমি এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে, যে সকলোৰে অধিকাৰৰ কাৰণে মাত মাতিব যাওঁতে আৰু সেই মাত মাতিব যাওঁতে আটছা সন্মানীয় সাধাৰণ সম্পাদক তথা গোলাঘাট জিলাৰ সাধাৰণ সম্পাদকে প্ৰমুখ্যে কৰি বহুখিনি বিষয় বিভাগ আটছাৰ বিষয় বিভাগ অসম পুলিচে গুৰুলকে তেওঁলোকে প্ৰহাৰ কৰিছে। আৰু যিহেতু আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে যিহেতু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই। আৰু অনাগত নিৰ্বাচনৰ পূৰ্বে যদি অসম চৰকাৰে আমাৰ চাহ জনগোষ্ঠীসকলৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ যদি অতি সোনকালে সমাধান নকৰে, এই চৰকাৰখনক কিন্তু ওফৰাবৰ কাৰণে আমি পদক্ষেপ ল'বলৈ কাৰণে বাধ্য হৈছোঁ।